নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনামিকাই মোৰ ইউটিউব চেনেল জেন হেণ্ডচাম বয় লাইফষ্টাইলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ জিয়ান বা জিয়ানৰ নিচিনা ল'ৰা ছোৱালী থকা পিতৃ মাতৃসকলৰ মনত এটা বিশেষ চিন্তাই হেঁচা মাৰি ধৰে। নিজৰ ল'ৰা বা ছোৱালীজনী ভাল হোৱাৰ কেতিয়া ভাল হ'ব, কিমান সময় লাগিব, কিমান দিন লাগিব বা কেতিয়া কিমান দিনৰ পিছত ভাল হ'ব, সেইটো চিন্তাৰ বাহিৰেও এটা বিশেষ চিন্তাই হেঁচা মাৰি ধৰে। সেই চিন্তাটো হৈছে যে প্ৰথম সন্তানটো আমাৰ এনেকুৱা, আকৌ দ্বিতীয় সন্তানটো আমাৰ এনেকুৱা হ'ব নেকি, বা আকৌ কিছুমানে কয় যে আকৌ দ্বিতীয় সন্তান জন্ম দিব লাগে বুলি কয়, কিন্তু আমাৰ মনে মানি নলয়। যে মনত এটা ভয় সোমাই গৈছে, দ্বিতীয় সন্তান জন্ম দিয়া কথাটো মানে আমাৰ কাৰণে অসম্ভৱ হৈ পৰে। প্ৰথম সন্তানটো এনেকুৱা, আকৌ দ্বিতীয় সন্তানটো এনেকুৱা হ'ব নেকি, তেতিয়া আকৌ কেনেকৈ আমি কি কৰিম, এনেকুৱা মানে চিন্তা এটা মনত আহি যায়। আকৌ কিছুমানে কয় যে প্ৰথম সন্তানটোৱে এনেকুৱা হ'ল, আকৌ দ্বিতীয় সন্তানটো কেনেকৈ জন্ম দিব, এনেকুৱাই হ'ব চাগে। আৰু মানে কিছুমানে আকৌ ভয়ো সোমাই দিয়ে মনত, আকৌ কিছুমানে উৎসাহ দিয়ে যে সন্তান এটা লাগে, কাৰণ প্ৰথম সন্তানটো এনেকুৱা যিহেতুকে দ্বিতীয় সন্তানটো জন্ম দিয়াটো দৰকাৰ বুলি কিছুমানে মানে উৎসাহ দিয়ে। উৎসাহ দিয়া মানুহৰ পৰা আমাৰ জিয়ান বা জিয়ানৰ নিচিনা ল'ৰা ছোৱালীৰ পিতৃ মাতৃ বহুতখিনিয়ে মানে প্ৰেৰণা পায় বুলি মই ভাবোঁ। আৰু আমি এই কৰিলে আমাৰ এই অসম্ভৱো সম্ভৱ হৈ পৰে। কাৰণ মই আজি যে আপোনালোকৰ আগত এই কথাখিনি ক'বলৈ বিচাৰিছোঁ, মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা মই এই কথাখিনি ভাবিলোঁ যে আপোনালোকৰ আগত ব্যক্ত কৰোঁ বুলি ভাবিহে মই এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। মোৰো আগতে বহুত চিন্তা হৈ আছিলে যে জিয়ানে এনেকুৱা, আকৌ এতিয়া জিয়ানৰ 5 বছৰ হৈ গ'ল, সি এতিয়ালৈকে বহিব পৰা নাই, নিজে খোজকাঢ়িব পৰা নাই, কথা ক'ব পৰা নাই, বা মেডিচিন চলিয়ে আছে, ট্ৰিটমেণ্ট চলিয়ে আছে, মাহে মাহে গুৱাহাটী চেকআপত গৈয়ে থাকিব লাগে, আকৌ দিন ৰাতিলৈকে তাৰ লগত লাগতেই যায়। মোৰ অবিহনে সি 1 ছেকেণ্ড সময় থাকিব নোৱাৰে, বেলেগে কোনো তাক খুৱাব নোৱাৰে। তেনে ক্ষেত্ৰত মই কেনেকৈ ভাবিব পাৰিম যে দ্বিতীয় সন্তান জন্ম দিয়াৰ কথাটো। মোৰ নিচিনা বহুতো পিতৃ মাতৃ আছে আমাৰ সমাজত, কিন্তু এটা থকাৰ পিছত দ্বিতীয় সন্তানৰ কথা চিন্তা কৰিবলৈ আমাৰ মনত এক চিকুটো মানে সাহস নহয়গৈ। কিন্তু সাহস কৰিব লাগিব, অসম্ভৱকো আমি সম্ভৱ কৰিব লাগিব। আমাৰ জিয়ান বা জিয়ানৰ নিচিনা ল'ৰা ছোৱালী থকা পিতৃ মাতৃসকলেও মানে দ্বিতীয় সন্তানৰ কথা ভবাটো অত্যন্ত দৰকাৰ বুলি মই ভাবোঁ। কাৰণ কিয় হয়, বহুত কষ্ট হয়, বহুত সংগ্ৰাম কৰিব লাগিব, বহুত কষ্ট হ'ব, বহুত বাধা আহিব, বহুত এই বাধা নেওচি হ'লেও আমি এই সিদ্ধান্ত ল'বলৈ প্ৰস্তুত হ'ব লাগিব। আমাৰ পৰিয়ালৰ কিছুমান এনেকুৱা সদস্য আছে, জিয়ানৰ নিচিনা ল'ৰা বা ছোৱালীজনীৰ মাতৃৰ যদি কিবাকৈ সন্তান যদি কিবাকৈ কনচিভ হয়, তেনেহ'লে মিছক্ৰেজ কৰাবলৈ বাধ্য কৰাই দিয়ে। কিয়? সেইটোতো একেবাৰে ভুল কথা। আপোনালোকে বুজাওক, আপোনালোকে পৰিয়ালৰ সদস্যক বুজাবলৈ চেষ্টা কৰক, ছাপোৰ্ট কৰিবলৈ বাধ্য কৰাওক। কাৰণ কিয় জানেনে, ককাক আইতাক আজি আছে কাইলৈ নাই, আমি মাক দেউতাক আজি আছোঁ কাইলৈ নাই, কিন্তু জিয়ানৰ বা জিয়ানৰ নিচিনা ল'ৰা বা ছোৱালীজনীৰ দায়িত্ব ল'ব কোনে কওকচোন? সিহঁতক চম্ভালিব কোনে, সিহঁতৰ দায়িত্ব ল'ব কোনে, সিহঁতক চোৱা চিতা কৰিব কোনে? আপোনালোকে মনত এবাৰ প্ৰশ্ন কৰক নিজকে। আৰু পৰিয়ালৰ সদস্যসকলক বুজাবলৈ চেষ্টা কৰক, এই ভুল সিদ্ধান্ত কেতিয়াও নল'ব। আৰু পজিটিভ ভাৱধাৰণাৰে আপোনালোকে দ্বিতীয় সন্তান জন্ম দিয়াৰ কথাটো ভাবিব লাগে। দ্বিতীয় সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত বহুত কিবাকিবি নানা ধৰণৰ চিন্তাই মূৰত হেঁচা মাৰি ধৰে। আৰু সেই কথাটো মনত এক ছেকেণ্ডৰ কাৰণে হ'লেও মানে ভাবিব নোৱাৰি। কাৰণ জিয়ান বা জিয়ানৰ নিচিনা ল'ৰা ছোৱালীৰ লগত লাগোতেই মাক দেউতাকৰ সময়খিনি গোটেই দিনটো সময়খিনিয়ে যায়। আৰু তেনে ক্ষেত্ৰত দ্বিতীয় সন্তানৰ কথা ভাবিবলৈ ক'ত সময় আছে, সময় নাই। কিন্তু তাৰে মাজতো মানে ভাবিব লাগিব।
আৰু হয়, পৰিয়ালৰ কিছুমান মানে মানুহে বহুত উৎসাহ দিয়ে যে হয় দ্বিতীয় সন্তান লাগে, আৰু কিছুমানে মানে কয় যে নাই 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 নহ'ব, প্ৰথম সন্তানটো এনেকুৱা আৰু দ্বিতীয় সন্তান জন্ম দিলে আকৌ বা কি হয়, আকৌ বা কেনেকৈ হেৰি হয়, আকৌ কেনেকুৱা হয়, নোৱাৰ বুলি বহুত বাধা সৃষ্টি কৰে। কিন্তু আচলতে পৰিয়ালৰ মানুহৰ ছাপোৰ্ট অত্যন্ত দৰকাৰ এইটো ক্ষেত্ৰত। বিশেষকৈ জিয়ান বা জিয়ানৰ নিচিনা ল'ৰা ছোৱালীৰ পিতৃ মাতৃয়ে এইটো ক্ষেত্ৰত ষ্ট্ৰং হ'ব লাগিব। হয়, আমি জিয়ানৰ নিচিনা ল'ৰা বা ছোৱালীজনীয়ে চম্ভালিব পাৰিছোঁ, তেনে ক্ষেত্ৰত ইমানখিনি যিহেতুকে কষ্ট হৈছে, আৰু আমি দ্বিতীয় সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত কি এইখন কষ্ট কৰিব লাগিব। আমাৰ কাৰণে নহ'লেও জিয়ান বা জিয়ানৰ নিচিনা ল'ৰা বা ছোৱালীজনীৰ কাৰণে কৰিব লাগিব। কাৰণ কিয় জানেনে, আমি আজি আছোঁ কাইলৈকে নাই। জিয়ান বা জিয়ানৰ নিচিনা ল'ৰা বা ছোৱালীজনী চাপৰ্টত লাগিব নহয়। কোনে সিহঁতক চম্ভালিব, কোনে সিহঁতৰ দায়িত্ব ল'ব কওকচোন। আজিকালি দেখিছে ন, সমাজৰ নৰ্মেল ল'ৰা ছোৱালীৰ নিজৰ ককায়েক ভায়েকে ভনীয়েকে মানে চাব নিবিচাৰে। তেনে ক্ষেত্ৰত আমাৰ ইহঁতৰ নিচিনা জিয়ান বা জিয়ানৰ নিচিনা ল'ৰা বা ছোৱালীজনীক কোনে দায়িত্ব ল'ব? আপোনালোকে ভাবিছে নেকি যে জেঠাইহঁতৰ বায়েক আছে, পেহীহঁতৰ ককায়েক আছে, বা জেঠাইহঁতৰ ভায়েক আছে, পেহীহঁতৰ ভায়েক আছে, মামাকৰ ল'ৰা আছে, আৰু সেই খুৰাহঁতৰ ল'ৰা বা ছোৱালীজনী আছে, সিহঁতে চাব? এনেকৈ ভাবিছোঁ যদি আপোনালোকে ভুল ভাবিছে। কাৰণ কিয় কৈছোঁ, নিজৰ ভায়েক বা ভনীয়েকজনীয়েহে সিহঁতৰ দায়িত্ব বা কৰ্তব্যখিনি বুজি পাব। আপোনালোকে বেলেগে আমাৰ ইহঁতৰ বা জিয়ানৰ নিচিনা ল'ৰা বা ছোৱালীজনীৰ দায়িত্ব ল'ব বুলি আপোনালোকে সপোনতো নাভাবিব। নৰ্মেল ল'ৰা ছোৱালীয়ে সদায় নৰ্মেল ল'ৰা ছোৱালীৰ লগতে খেলিবলৈ বিচাৰে। কাৰণ আমাৰ ইহঁতে দৌৰিব নোৱাৰে, খেলিব নোৱাৰে বা বুজি নাপায়, সিহঁতৰ লগত কোনে খেলিব? কোনেও খেলিবলৈ নাহে। লক্ষ্য কৰিবচোন, অকণমান এনেই চাই কিনে কিন্তু নেখেলে। সেইটো মই এতিয়া যিটো কথা ক'বলৈ বিচাৰিছোঁ, ল'ৰা বা ছোৱালীজনী থকা পিতৃ মাতৃসকলে হয়তো বুজি পাব মনৰ মানে অনুভৱটো। ইহঁতৰ লগত নৰ্মেল বাচ্ছাই খেলিবলৈ নিবিচাৰে। কাৰণ সিহঁতৰ লগত দৌৰা, সিহঁতৰ লগত খেলা, সিহঁতৰ লগত একেলগে হাঁহি ধেমালি কৰিব বিচৰা ল'ৰা বা ছোৱালীজনীৰ লগতে খেলিব বিচাৰিব। সিহঁতৰ লগত কোনে খেলিব? সিহঁতে বহিয়ে থাকিব বা শুইহে থাকিব। সিহঁতক কোনে ইমান মাতি থাকিব? সিহঁতৰ ইণ্টাৰেষ্ট নাথাকে। বা মোৰ নিচিনা আৰু হাজাৰ পিতৃ মাতৃয়ে ইমানখিনি কষ্ট আমি কৰিয়ে আছোঁ, তাৰে লগত এইকণ কষ্ট কৰাটো বহুত কষ্ট বুলি নাভাবিব। হয়, কিছুমানৰ যদি কিবা প্ৰব্লেম আছে বা এনেকৈ গাইনী প্ৰব্লেম আছে, সেইসকলৰ কাৰণে সেইটো বেলেগ কথা। কিন্তু যদি কোনো প্ৰব্লেম নাথাকে, প্ৰব্লেম মানে টকা পইচাৰতো প্ৰব্লেম থাকিবই, সকলোৰে থাকিব। কাৰণ কিয় এনেকুৱা জিয়ান বা জিয়ানৰ নিচিনা ল'ৰা বা ছোৱালী এজনীয়ে প্ৰতিপালন কৰি থকা সহজ কথা নহয়। এখন ঘৰৰ কাৰণে বহুত মানে ফাইনেন্সিয়েলি প্ৰব্লেম হৈ পৰে। কিন্তু তাৰে মাজেদি হ'লেও আমি এইকণ কিবাকৈ হ'লেও মিলাই কিনে মানে ভাবিব লাগিব। কাৰণ আমাৰ কাৰণে নহ'লেও সেই জিয়ান বা জিয়ানৰ নিচিনা ল'ৰা বা ছোৱালীজনীৰ কাৰণে ভাবিব লাগিব। সিহঁতৰ ভৱিষ্যতৰ সাৰথি এজন বা এজনী আমি ওচৰত দি থৈ যাব লাগিব। আৰু ইমান সংগ্ৰাম কৰিছোঁৱেই, এইকণ সংগ্ৰাম কৰিবলৈ আমি সাজু হ'ব লাগিব। আমি অসম্ভৱকো সম্ভৱ কৰিবলৈ চেষ্টা কৰিব লাগিব। কিন্তু মনত নাভাবিব দিয়ক মই কিবা নীতি শিক্ষা দিবলৈ মানে এই ভিডিঅ'টো বনাইছোঁ বুলি একেবাৰে নাভাবিব। কাৰণ মোৰো মনত সেনেকুৱা চিন্তা হৈছিলে। মোৰ মনতো হাজাৰ প্ৰশ্নই ক্ৰিয়া কৰি আছিলে। আজিৰ পৰা 1 বছৰ আগত বহুত চিন্তাই ক্ৰিয়া কৰি আছিলে যে জিয়ানো ডাঙৰ হৈ আহিছে, এতিয়া জিয়ানক ছাপৰ্টাৰ এজনো লাগে, আৰু জিয়ানৰ লগত খেলিবলৈ ল'ৰা বা ছোৱালী এজনী লাগে, সেইটো আমিও জানো। কিন্তু আমি মানে বেবী প্লেনিং কৰিবলৈ আমাৰ বহুত চিন্তা হৈ আছিলে। আৰু ইয়াৰ বেমাৰ নাযায়ে, কফৰ প্ৰব্লেম থাকেই,
তথাপিও আমাৰ পৰিয়ালৰ ছাপৰ্টৰ কাৰণে মই মানে কথাটো ভাবিবলৈ বাধ্য হ'লোঁ আৰু মই মনটো বহুত ষ্ট্ৰং কৰিলোঁ। মনতে ভাবিলোঁ সঁচাই ইমানখিনিয়ে কষ্ট কৰিছোঁ যিহেতুকে এইখন কষ্ট আমাৰ লগতে তাৰ কাৰণেও এইখন কষ্ট আমি কৰিবই লাগিব, কাৰণ পিছত ভাবি লাভ নাই সময় যোৱাৰ পিছত। মই মনতে যেতিয়া কথাটো স্থিৰ কৰিছিলোঁ তেতিয়া মই জীয়ানৰ দেউতাক আৰু আইতাকক জনাইছিলোঁ কথাটো যে আমি আৰু ছেকেণ্ড বেবী প্লেনিং কৰিম, কাৰণ জীয়ানৰ সাৰথি এজন লাগে। কাৰণ এতিয়া যদি কথাটো নাভাবোঁ, আমাৰ সময় পাৰ হৈ গ'লে বা বয়স পাৰ হৈ গ'লে আমি এই চিন্তাটো কৰিলেও একো লাভ নহ'ব। আৰু জীয়ানো ডাঙৰ হৈ আহিব, ডাঙৰ হৈ গ'লে আৰু বেছিহে প্ৰব্লেম, মানে 6-7 বছৰৰ ভিতৰত মানে কৰিব পাৰিলে আৰু ভাল। আৰু যদি 6-7 বছৰৰ ভিতৰত সিহঁতৰ লগৰী এজনী আনি দিব পাৰোঁ, এজন বা এজনী ছাপৰ্টাৰ দিব পাৰোঁ, তেনেহ'লে আমাৰ কাৰণে মানে বহুত সুবিধাজনক হয়। আকৌ সিহঁতো ডাঙৰ হৈ আহে, আকৌ কিমান বছৰৰ পিছত বা বহিব খোজকাঢ়িব পৰা হয় কোনো নাজানে, আমিও নাজানো, আনকি ডক্তৰেও নাজানে। সেইকাৰণে সৰু হৈ থাকোঁতে মানে 4-ৰ পৰা 6-7 বছৰমানৰ ভিতৰত মানে বা দ্বিতীয় সন্তান জন্ম দিয়াৰ কথা ভাবিব পাৰি। আৰু তাৰপিছত আইতাক আৰু দেউতাকক কোৱাৰ পিছত দেউতাক আৰু আইতাকে কৈছে যে না তোমাৰতো বহুত কষ্ট হ'ব, জীয়ানৰ লগতে ইমানখিনি কষ্ট হয় আৰু নিজক কেনেকৈ চম্ভালিবা। তেতিয়া মই মনতে মানুহজনীয়ে মানে বহুত ষ্ট্ৰং হৈ গৈছিলোঁ যে নাই মই পাৰিম, কথাটো মই ভাবিম এতিয়া, কাৰণ পিছত ভাবিলে লাভ নহ'ব। সেইকাৰণে নিজকে সাহস দিছিলোঁ। তাত ফেমিলি ছাপৰ্ট অবিহনে কিন্তু দ্বিতীয় সন্তানৰ কথা ভাবিব নোৱাৰে। ফেমিলি ছাপৰ্ট লাগিবই, অত্যন্ত দৰকাৰী ফেমিলি ছাপৰ্টৰ। পইচা পাতিৰ ক্ষেত্ৰত সকলোৰে প্ৰব্লেম থাকে, তাৰে মাজেদি এইটো ভাবিব লাগিব। আৰু কি জানেনে, ছেকেণ্ড বেবীৰ সময়ত বিশ্বাস কৰক সময়বিলাক কেনেই পাৰ হৈ যায় ধৰিবই নোৱাৰি। আৰু ভগৱানে এনেকৈ পাৰ কৰাই দিয়ে, একো এটা প্ৰব্লেম নোহোৱাকৈ মানে বেবীক সুৰক্ষা দি ধুনীয়াকৈ মানে সময়বিলাক পাৰ কৰে। কাৰণ ইহঁতৰ লগতে সময়বিলাক গুচি যায় নহয়, সিহঁতৰ কথা ভাবিবলৈ সময় নাথাকে। কিন্তু নিজকে অকণমান ছেভ কৰি চলিলেই হ'ল, বাকীখিনি চব ভগৱানৰ ওপৰত এৰি দিব লাগে। ভগৱানে ধুনীয়াকৈ সেই সময়খিনি পাৰ কৰি দিয়ে। মই আপোনালোকক বিশ্বাস দিছোঁ, সঁচাকৈ বহুত ধুনীয়াকৈ সময়খিনি পাৰ কৰি দিয়ে। গমেই নাপাব আপোনালোকে কি সন্তান জন্ম হোৱাৰ ডেট কেতিয়া আহি যাব, 9 মাহটো কেনেকৈ গুচি যায় আপোনালোকে ধৰিবই নোৱাৰিব। সঁচাকৈ কৈছোঁ, ভগৱানৰ ওপৰত বিশ্বাস ৰাখি দ্বিতীয় সন্তান জন্ম দিয়াৰ কথাটো মনতে ভাবিব লাগে আৰু চব ভগৱানৰ ওপৰত এৰি দিব লাগে। আৰু নিগেটিভ থিংকিং মনলৈ আনিব নালাগে, এইটো একেবাৰে ভুল কথা। নিগেটিভ থিংকিং মনত নানিব, পজিটিভ ভাৱধাৰণাৰে আপোনালোকে এই কথাটোত আগবাঢ়িব লাগে আৰু এই সিদ্ধান্তটো ল'ব লাগে। আৰু একেবাৰে ধুনীয়াকৈ সময়খিনি পাৰ হৈ যায়, আপোনালোকে গমেই নাপাব। দ্বিতীয় সন্তানৰ ক্ষেত্ৰত মই এই ভিডিঅ'টো কিন্তু মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰিহে আপোনালোকক এই কথাখিনি কৈছোঁ। মই এই ভিডিঅ'টিৰ জৰিয়তে জীয়ান ল'ৰা বা ছোৱালীজনী থকা পিতৃ মাতৃসকলক মনত অকণমান হ'লেও সাহস বা উৎসাহ দিয়াৰ উদ্দেশ্যে মই এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। সঁচাকৈ আপোনালোকে ভুল সিদ্ধান্ত নল'ব, কাৰণ আচলতে পৰিয়ালৰ ছাপৰ্টটো মেইন। আৰু দ্বিতীয় সন্তান জন্ম দিয়াৰ কথা মই মনতে চিন্তা কৰিবই পৰা নাছিলোঁ, মনত সাহস কৰিবই পৰা নাছিলোঁ। কিন্তু আমাৰ পৰিয়ালৰ সদস্যৰ বহুত ছাপৰ্ট আছে, মোক সঁচাকৈ বহুত ছাপৰ্ট কৰে। সেই ছাপৰ্টৰ কাৰণে হয়তো আজি মই দ্বিতীয় সন্তানৰ মাতৃ হ'ব পাৰিছোঁ। তেওঁলোকেও যদি মানে মনতে ভাবে যে দ্বিতীয় সন্তান জন্ম দিয়াৰ কথা, সদায় পজিটিভ থিংকিং লৈ আপোনালোকে সেই কথাটো ভাবিব আৰু নিজকে ইমান দুৰ্বল কৰি নিদিব। জীয়ানৰ নিচিনা ল'ৰা বা ছোৱালীজনী যদি ভায়েক বা ভনীয়েক এজনী আহে, সিহঁতক ব্ৰেইন ডেভেলপমেণ্টেই হওক বা গোটেই সকলো সময়খিনিতে সময়ে সিহঁতৰ কাৰণে সজীৱ কৰিবলৈ যত্ন কৰিব। ল'ৰা ছোৱালী সিহঁতৰ লগত খেলাটো অতিকৈ প্ৰয়োজনীয়, কিন্তু বেলেগ নৰ্মেল ল'ৰা ছোৱালীটো সিহঁতৰ লগত খেলিবলৈ নাহে বা বেলেগৰ। কিন্তু নিজৰ ভনীয়েক ভায়েকেতো কমচে কম নিজৰ দাদাইক বা বাইকজনীক মৰম কৰিবই। খুব বেছি 100%, 99%ই কেতিয়াও নিগেটিভ নহয়,
জীয়ান বা জীয়ানৰ নিচিনা ল'ৰা বা ছোৱালীজনীৰ নিচিনা দ্বিতীয় সন্তান কেতিয়াও এনেকুৱা নহয়। সদায় সাধাৰণ ল'ৰা ছোৱালীৰ নিচিনাই হয়, সিহঁতৰ নিচিনা নহয়। আপোনালোকে এইটো মনতে মানে ভুল ধাৰণা নল'ব, নহ'লে দ্বিতীয় সন্তান জন্ম দিবলৈ মানে আপোনালোকৰ মনটোৱে কেতিয়াও নক'ব যদি সেই ভাৱ ধাৰণাটো সোমাই থাকে। আৰু আমাৰ জীয়ানে ভায়েকৰ ককায়েক হৈছে নে ভনীয়েকৰ ককায়েক হৈছে আপোনালোকে নেক্সট ভিডিঅ'ৰ জৰিয়তে সকলোখিনি জানিবলৈ পাব। লগতে মইনো কেনেকৈ কিমানখিনি বাধা অতিক্ৰম কৰি দ্বিতীয় সন্তান জন্ম দিবলৈ সাজু হৈছিলোঁ। মোৰ এই ভিডিঅ'টি চাই আপোনালোকে অলপ হ'লেও মনত সাহস বা উৎসাহ পাব বুলি মই আশা কৰিছোঁ। আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ তেন্তে বাই বাই।